নমস্কাৰ। আজি দুপৰীয়া সাজত আছিলে ছাগলী মাংস। মই মাংসৰ কাৰণে পিঁয়াজ, আদা, নহৰু আৰু জিৰা তিয়াই দিলোঁ। এতিয়া মই পেষ্টখিনি বনাই লৈ অলপ পিঁয়াজ ছাইডতে থৈ ল'লোঁ। এতিয়া কেৰাহী এখন অলপ গৰম হ'বলৈ দি তেল অলপ দি লৈছোঁ। তেল অলপ বেছিকৈ দিলোঁ। এতিয়া তেলটো গৰম হ'বলৈ অকণমান ৰ'ব লাগিব। যিহেতু গেছটো অকণমান ফ্লেমটো অকণ কমকৈ জ্বলে, সেইটো কাৰণে অলপ টাইম লাগিছে। এতিয়া মই তেলটো গৰম হোৱাৰ লগে লগে ইয়াত গোটা জিৰা আৰু শুকান তেজপাত দি দিম। তেজপাতখিলা আৰু গোটা জিৰাকেইটা ফুটাৰ লগে লগে মই ইয়াত পিঁয়াজ অলপ দি লৈছোঁ। পিঁয়াজটো অলপ দিছোঁ, অলপ মই পেষ্ট বনালোঁ। পিঁয়াজটো অকণমান ফ্ৰাই হোৱাৰ লগে লগে ইয়াত মই নহৰু, আদা আৰু পিঁয়াজৰ পেষ্টটো দিছোঁ। অলপ লৰাই দিম। ইয়াৰ লগে লগে মই ইয়াত জিৰাৰ আৰু শুকান জলকীয়া পেষ্টটো দিম। অকণমান লৰাই দিম। আৰু নিমখ, হালধি আৰু কাশ্মীৰী মিৰ্চহে দিম, বেলেগ নিদিওঁ, বেলেগ পাউডাৰ মছলা। কালাৰৰ কাৰণে কাশ্মীৰী অকণ দিছোঁ। ৰেড চিলি দিম অকণ। এতিয়া অলপ ভাজিম মছলাটো। মছলাটো অলপ ভজাৰ পিছত মাংসটো ইয়াত দি দিম। মাংসটো এতিয়া অকণমান লৰাই মছলাখিনিৰ লগত মিলাই দিম। এতিয়া মাংসটো মছলাখিনিৰ লগত মিলাই হোৱাৰ লগে লগে মই ইয়াত ঢাকনখন লগাই দিম। অকণমান টাইম সিজিব দিম। এতিয়া মাংসৰে তেলটো এৰি দিছে। এতিয়া ইয়াত মই আপোনাৰ আলু আৰু অমিতাকেইখন দি দিম। অলপ লৰাই দিম। ভাজিব লাগিব, ভাজি অলপ ঢাকনখন দি দিম। যিহেতু ছাগলী মাংস অলপ সিজোঁতে টাইম লাগে আৰু অলপ মই ভাজি লওঁ। এতিয়া ভাজি অকণমান তেলটো আপোনাৰ মাংসবোৰে আৰু মছলাটোৱে তেলটো এৰি দিয়াৰ লগে লগে মই ইয়াত অকণমান পানী দিম। মিক্সি জাৰটোতে দিম পানীত অকণমান। পানী দি আকৌ ঢাকি অলপ সিজাম। অকণমান ঢাকি দিম। ইয়াৰ মাজতে অলপ কমলাও খাই ল'লোঁ। এতিয়া মাংসটো ফ্ৰাই হ'ল। এতিয়া মই জোখত পানী দি দিম। পানীটো অলপ বেছি দিম, যিহেতু মাংসটো অলপ সিজিব লাগিব। এতিয়া পানী দি ঢাকি দিম। অলপ মিলাই লৈছোঁ। ঢাকন লগোৱাৰ লগে লগে মই ভাতটো পাতি দিম। গেছটো জ্বলোৱা নাই নিচিনা লাগিছে, কিন্তু মোক ফ্লেমটো কমকৈ ওলাই কাৰণে দেখা নাই। ভাতটো পাতি দিলোঁ। এতিয়া আমাৰ মাংস ৰেডি। এতিয়া মই বেলেগ গৰম মছলা নাই দিয়া, অকল জালুক দিলোঁ। আজি দেওবাৰ বুলি এয়া আপোনালোকে কিহে খালে জনাবচোন। আজিলৈ আহিছোঁ।